তাৰপিছত গোটেই বিষয়টো আমি অনুসন্ধান কৰি আছোঁ আৰু কালিৰ পৰা অহৰহ মানে 24 ঘণ্টাই আমি এই ইনচিডেণ্টটোক আমি ব্ৰেক কৰিবৰ কাৰণে আমি লাগি আছোঁ আৰু আমি অনুসন্ধানত বহুত আগবাঢ়িছোঁ আৰু সোনকালে আমি ইয়াৰ এটা ফলাফল লাভ কৰিম বুলি মই আশা প্ৰকাশ কৰিছোঁ। ইনচাইডাৰ মেন ইনচাইড আচ্ছা, আমি সোধ-পোছ কৰি আছোঁ। এতিয়া গোটেই বস্তুটো তদন্তৰ আওতাত আছে, গতিকে মই আপোনালোকক ক'ব নোৱাৰিম। কিন্তু এটা কথা ক'ব পাৰোঁ যে এই ঘটনাটো এটি নিন্দনীয় ঘটনা আৰু এনেকুৱা যি ধৰণৰ ঘটনাটো সংঘটিত কৰিছে, যিসকলে ইয়াৰ পাৰ্পিটেটাৰ্ছ আছে, যিসকলে এই ঘটনাটোৰ লগত জড়িত আছে, তেওঁলোকৰ বিৰুদ্ধে আমি কঠোৰতম আইনগত ব্যৱস্থা হাতত ল'ম। আমি যাতে গোটেই অনুসন্ধান বিষয়টোত যাতে কোনো ধৰণৰ সুৰুঙা নাথাকে, তাৰ কাৰণে মই আমাৰ সকলো যিসকল অভিজ্ঞ আৰক্ষী বিষয়াসকল আছে সকলোৰ লগতে এইটো আলোচনা কৰিছোঁ, কাৰণ এইটো এটা টিম ৱৰ্ক, বেচিকেলি এটা টিম ৱৰ্ক আৰু মাননীয় CP মহোদয়ৰ নিৰ্দেশত আমি গোটেই বিষয়টো অনুসন্ধান কৰি আছোঁ আৰু মই ভাবিছোঁ যে আমাৰ যি অনুসন্ধান আছে একদম সঠিক দিশত আগবাঢ়িছে আৰু সোনকালে ইয়াৰ এটা আমি ফলাফল লাভ কৰিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।